নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভালনে? ময়ো ভালে আছোঁ দিয়ক। আজি এই ৰাতিপুৱা অন্যদিনাৰ দৰে উঠি গা পা ধুলোঁ, ধুই সকলো কাম বন কৰি এতিয়া পাকঘৰলৈ আহিছোঁ। ৰ'ব, কালিও দিয়া নাই ভিডিঅ', চব ভিডিঅ' দিয়া হৈছে কালি পৰহি। এতিয়া আজি দিনটোত কি গ'ল চাই থাকিব আৰু চাওকচোন। আজি যোৱা ৰাতি যি বতাহ বৰষুণ, আমাৰো ইমান ক্ষতি হৈছে। তাৰমানে গছ ভাঙি টিঙত পৰি আছে, কদম গছ। তাৰমানে অলপ ওচৰ একদম ঘৰৰ কাষতে নাছিল দিয়কচোন, অলপমান দূৰত আছিল। তথাপিও দীঘল নাই, একদম চৰা গছ আছিল, বেছি ডাঙৰ নহয়। তথাপিও টিং অলপমান আনিছে আৰু ভাজ লগাৰ নিচিনা হৈছে। জানি শুনিয়ে ঘৰৰ ঘৰত গছ চছ ৰুব নালাগে। আমিতো ৰোৱাও নাই, কদম গছটো নিজে হয়েই না। সৰুতে উঘলি দিলি আৰু কথা নাছিলে, কিন্তু ডাঙৰ হোৱাৰ বুলি থাকিল না। পৰহি 3ডালমান কাটিছে, কটাৰ পিছতো এডালটো ভাঙাৰ কথা গমেই নাপায়, একো নাছিল। কিন্তু ইমান ডাঙৰ বতাহ আহিছে, তাৰমানে বতাহ যাক বেছি কৰি দক্ষিণ চাইডৰ পৰা বেছি। তাৰমানে ইমান উৎপাত হৈছে আমাৰ ইয়াতে। এই যি চৰক পৰা বুলি কয়, একদম ডাঙৰ প্ৰকাণ্ড গছ, তাৰমানে তলৰ পৰা একদম এই ওপৰত পৰি কৰি তলত ফাট মেলাৰ নিচিনা হৈ গৈছে। আমি ৰাতিপুৱা চাব গৈছিলোঁ, মই এনেকৈ চৰক পৰা গছ দেখাই নাই, ডাঙৰ গছ একদম মন্দিৰৰ ওচৰতে। কালি বহুত মানুহৰে ক্ষতি হৈছে দিয়ক। আমাৰ ইয়াতে গাছ গছনিৰ পৰাই বেছিকৈ গাছ গছনিয়ে হৈছে, আৰু আন কোনোবা ঠাইত বা আৰু কি সেইখিনি ইয়াততো গম পোৱা নাই। নিজৰো ক্ষতি হৈছে বহুত, শুনা কৰি দে চাই থাকিবচোন কি কৰোঁ। মই আজি অন্যদিনাৰ দৰে ভাতেই বনালোঁ। এই হুইচেল মাৰিলাক ভাতৰ, এতিয়া দালি বহাব আছোঁ ৰ'বতে, মগৰ দালি। আৰু এতিয়া মই এই ভাজিম, এই আপোনালোকে কি বুলি কয়, আমি লেচেৰা বুলি কওঁ। এই ভাজিম, এই ঘৰৰ দাও, সেই ঘৰৰ ছিঙিছে আজি 3দিন বা 2দিন হ'ল ছিঙি আনিবা। একমুঠাৰো বেছি আছিল, আপোনাৰ ভাজিলোঁ। এই ৰঙা পৰি যায়, চাওকচোন কেনেকৈ গৈছে। এতিয়া আজি আৰু এইখিনি আনিছে দিয়ক ছিঙি পেলাই। এই আৰু আমি 3জন মানুহ না, মইনা আছিল দিয়কচোন, মইনা আজি ৰাতিপুৱাই গৈছে। তাইও ভাল পায় খাই পেলাই এই ভাজাটো, কিন্তু হৈছে আজি তাই নাই না। আজি এতিয়া বেছি নালাগে, আমি বাবু ইমান ভাল নাপায়, আমি দেউতাক ময়ে খোৱা মানুহ। এই তাৰমানে কি জানে না, এখন বস্তু 1ডাল 2ডাল গছৰ হ'লে আৰু কথা নাই। এতিয়া 4ডাল 5ডালমান গছ, তিয়হৰো গছ ৰুইছোঁ, কিন্তু ৰুলি কি হ'ব, মাত্ৰ 2টা তিয়হ কালি ছিঙি আনিছে দিয়কচোন। সেই আনি আমি চালাড কৰি খাইছোঁ। তিয়হৰ গছৰ ফল নাই, ফুল বহুত গছকেইটাৰ। তাৰোপৰি আপোনাৰ জিকা মাত্ৰ 2ডাল, 3টা নে 4টা গুটি পৰিছিল, 10 টকাৰ আনিছিল গুটি মাত্ৰ, আনি ৰুইছিল, কিন্তু নাই, 1ডাল গছেই হৈছে। তাৰে এটা দুটা কিবা লাগছি, ডাঙৰ হোৱা নাই। এতিয়া এই ভাজিম ৰ'ব আজি, এই ভাজিম আৰু কণী চণী কিবা ভাজি থ'ম, বাবু গেলি বাবুৱে থ'ম। তাৰপিছত আৰু আমুল কিবা এটা বনাই থ'ম, টেঙা। আৰু জানেই না কালি বতাহত বহুত পৰিছে, তাৰমানে অলপ আমি মিঠাই দি সেনেকৈ বনাই খাই গৰমত ভাল লাগে দালিৰ লগত। আমি কিন্তু বিৰাট ভাল পাওঁ খাই পেলাই। চাই থাকিবচোন। আপোনালোকক এতিয়া মই পিছফালে এই গাছ যে পচি টিঙত, সেই দেখি ডাঙৰ ৰ'বচোন, চাই থাকিব। এই চাওকচোন, এই গিলৰ মাজেদি সেই গাছ একডাল এই মূৰৰ পৰা আহি এখন টিঙত পৰি ডাঙৰ ঘৰৰ এই এখন বাৰাণ্ডাখনৰ ওপৰৰ সেই ডাঙৰ ঘৰটোৰ টিঙত পচি, টিংখন অলপমান ফেষ্টা উঠাৰ নিচিনা হৈছে দিয়ক। কিমান হ'লেও ভয় লগা কৰি পৰে, তাৰমানে গাছ চাছ বতাহত আম কেনেকৈ পৰি গৈছে। এইগিলাখনতো ফাটি কিমান আৰু পচি, মই এইখিনি আনি থৈ দিছোঁ। এতিয়া এইখিনি কাৰোবাক দিম দিয়ক, আৰু কি কৰিম, আমিতো আৰু কিমান খাম, আমি সিমান খাব নোৱাৰোঁ না। আচাৰো কৰিলোঁ। এতিয়া এইখিনি আজি মই আৰু ভাজিম ৰ'ব। এই 2ডাল গছত আছে, এই ডাঙৰ ডালৰো আছে, ডাঙৰ ডাল কিন্তু এনেই ফালি যায়। আৰু এই সৰুডাল কিন্তু জাতটো ভাল, পকলি তাৰমানে মিঠা, আৰু ডাঙৰো কিন্তু পকলি টেঙা আৰু কাঁচতে মিঠা তাৰমানে।
বেয়া কৰি পুৰি যায়, তো বেয়া লাগি যায়। আদা ফেলছোঁ ৰ'ব গুৱাহাটীত দেখি, ৰাস্তাত দেখি থৈ দিছোঁ। ছাগলী খাই না, চাই থাককচোন কিমান বস্তু এখন হৈ যায়। কালি আমাৰ এই ওচৰতে তাৰমানে গাছ পৰি ফালে কালি সেই যেতিয়া বতাহ হৈ আনিছে তেতিয়াৰ পৰাই কাৰেণ্ট নাই। তাৰমানে আমি ইনভাৰ্টাৰত কিন্তু ফেন চেন জ্বলা নাই দিয়ক, আৰু ফেন দিলে তাৰমানে ইনভাৰ্টাৰৰ সেই হৈ যায় না, চাৰ্জটো হেৰি নোহোৱা হৈ যায় বেছি কৰি, সেইকাৰণে লাইট দি আছোঁ। কিন্তু আজি ৰাতিপুৱা কিছুমানতো আৰু আন্ধাৰে থাকিব লগা হৈছে দিয়কচোন, উপায় নাই। বা মোম জ্বলাইছে বা কেৰাচিনৰো ইমান দাম, সেনা কৰি বা কিছুমানে ইয়াতো এনেকৈ নাজানে বুলি বতাহ বৰষুণ আহিব, সেনা এটা হেৰি কৰি থওঁ বা যিকোনো হেৰিতে তাৰমানে দিগদাৰ পায় লাইনটো নাথাকিলে। তাৰমানে আমাৰো সেনা হৈছে, কিন্তু আমাৰ তথাপি ইনভাৰ্টাৰটো কিবা কৰি আছে দিয়কচোন। সেই আৰু লাইটটো জ্বলাই পেলাই কিবা কৰি ভাত তাত বনাইছোঁ বা হেৰি কৰিছোঁ। আজিও এতিয়া কেইটাৰ পৰা ভাল কৰি আৰু নাজানো, তাৰ একদম গাছ পৰি ছিঙি গৈছে একদম ডাঙৰ তাৰে। একঘৰ মানুহৰ তাৰমানে মন্দিৰ এটা বনাই আছে, তাৰে কাষতে বসছে তাৰমানে একদম যদি চৰা কৰি বনাই গোটেই শেষ হ'ল আকৌ মন্দিৰটো কিবা তাতো ক্ষতি হ'ল আকৌ তাৰমানে। সেইকাৰণে অলপ হেৰিতে তাৰমানে গাছ চাছৰ বিৰাট দিগদাৰ। নিজে এতিয়া প্ৰমাণ পালোঁ নাই আপোনাৰ কাষত গাছ গছনি অলপ বিপদ হ'ব, চৰা গাছ গছনি আমাৰ থাকিলে বা কিবা কিবি ওচৰ হেৰি চাপৰ হেৰি একো কথা নাই, কিছুমান গাছে ক্ষতি কৰে সেনা কৰি। এতিয়া বনি আছে আজি মই কিন্তু আলু মিহল কৰি দিয়া নাই দিয়ক, মই আলু সেইটো নাখাওঁ না, আৰু আমাৰ এওঁ ভাল নাপায় আলু, বাবুও ভাল নাপায়, আমাৰ আলু খোৱা মানুহ নায়েই দিয়ক। এইখিনি ভাজি লৈ দিব, এইখিনি ইয়াতে মিঠাই দিছোঁ, এই গুৰ মিঠাই। চাওকচোন ভাত ৰন্ধাৰ মাজতে মই আৰু কণী এটা গুলি লৈছোঁ ৰ'ব, তাতে ৰুটিটোতে কেৰাহী টাৱাখন বহাইছোঁ, তেল চেল দিছোঁ, তাতে এই বাবুৰ কাৰণে এই চাহ দি খাব তাৰমানে কুটি ল'লোঁ, লৈ চাওকচোন এই জিকে এনে কৰি তাক এই চাহৰ লগত দিওঁ ৰ'ব। দিহে নেনাও খাই ভাল পাব। কণী আৰু ৰুটি এনেকৈ আপোনালোকে খাই ভাল পায় নে ক'বচোন। মইতো বেছিভাগে ভাজোঁ, কিন্তু ভিডিঅ' কৰিব নাই দিয়কচোন। চাহ বহিছোঁ তাৰ কাৰণে চাহখিনি বনি দিয়ক। মই ভাত চাত থৈছোঁ দিয়ক, এতিয়া বাবুক চাহ দিলোঁ, বাবু ভাতটো খালা, খাই ডিউটিত গ'ল। এতিয়া মই আৰু এওঁ আহি পেলাই স্কুলত পাই বজাৰ চজাৰ কৰিলে কিবা অলপ খোৱা বস্তু বেলেগ একো খাই চাহ বস্তু আমাৰ বেলেগ ভাতিটো এই চাহ এইবিলাক এতিয়া আৰু ভাত তাত হেৰি কৰোঁ। তেওঁলোকে ৰাতিপুৱাৰ পৰা গা চা ধুই দিয়া হ'ল, এতিয়া আৰু গৰম না, সেইকাৰণে গা টা ধুব ধৰিছে আৰু এতিয়া মই ভাত বাঢ়োঁ, ভাত তাত খাম, আপোনালোকেও ভাত তাত খাওক দে, আৰু চাই থাকিব হ'লো। ভাত তাত খালোঁ দিয়ক, খাই খালে বাচন চাচন ধুলোঁ, ধুই পেলাই আহি এতিয়া অলপ জিৰাওঁ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, আৰু কাইলৈ আহি আছোঁ। আজিলৈ বাই বাই।